প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অপমান গুৱাহাটী মহানগৰী গণেশগুৰিৰ পিছত এবাৰ দেৰগাঁৱত মচি পেলোৱা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি। এগৰাকী অনা অসমীয়া বেপাৰীৰ আচলতে যি ব্যৱসায়িক প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানতে অংকন কৰা হৈছিল সেই ছবিখন, কিন্তু কোনো কাৰণ নোহোৱাকৈ সেই ছবিখন মচি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো, গণেশগুৰিৰ পিছত এবাৰ দেৰগাঁৱত মচি পেলালে ঈশ্বৰ পুত্ৰৰ ছবি। হিয়াৰামঠু জুবিন গাৰ্গৰ ছবি মচি পেলালে অনা অসমীয়া বণিকে। কাংকানী ষ্ট'ৰ নামৰ এখন বিপণীৰ ওপৰত অংকন কৰা হৈছিল ছবিখন। দেৰগাঁৱৰ চিত্ৰশিল্পী শ্যামল বৰুৱাই সুন্দৰকৈ অংকন কৰিছিল ছবিখন, আৰু কোনো কাৰণ নোহোৱাকৈ ছবিখন মচি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মদন কাংকানী নামৰ ব্যৱসায়ীজন আৰু পৰিয়ালৰ উত্তৰটো অসন্তুষ্ট হৈছে এতিয়া একাংশ ৰাইজ। দেৰগাঁৱৰ ঘটনাই পুনৰ উত্থাপন কৰিছে শিল্পীৰ প্ৰতি সন্মানৰ প্ৰশ্ন। এইদৰেই গুৱাহাটী মহানগৰীত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে গণেশগুৰি উল্লেখটোৰ তলত থকা যি ছবি, সেই ছবি আচলতে মচি পেলোৱা হৈছিল, ৰঙেৰে মচি পেলোৱা হৈছিল। তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই ঘটনাৰ পিছতে। মাৰ্চেল বৰুৱা নামৰ এগৰাকী শিল্পীয়ে পুনৰ অংকন কৰাৰ পিছতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, আৰু সেই প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে পুনৰবাৰ দেৰগাঁৱত মচি পেলাইছে ঈশ্বৰ পুত্ৰৰ ছবি। হিয়াৰামঠু জুবিন গাৰ্গৰ ছবি মচি পেলাইছে অনা অসমীয়া বণিকে। কাংকানী ষ্ট'ৰ নামৰ এখন বিপণীৰ ওপৰত অংকন কৰা হৈছিল ছবিখন। দেৰগাঁৱৰ চিত্ৰশিল্পী শ্যামল বৰুৱাই সুন্দৰকৈ অংকন কৰিছিল সেই ছবিখন, কিন্তু কোনো কাৰণ নোহোৱাকৈ ছবিখন মচি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু এই ঘটনাই পুনৰ উত্থাপন কৰিছে শিল্পীগৰাকীৰ প্ৰতি সন্মানৰ প্ৰশ্ন। আৰু মদন কাংকানী নামৰ ব্যৱসায়ীজন আৰু পৰিয়ালৰ উত্তৰত অসন্তুষ্ট হৈছে এতিয়া একাংশ ৰাইজ। আৰু এই সন্দৰ্ভত আমাৰ ওচৰত মন্তব্য আছে, সেয়া আগবঢ়াইছো আপোনালোকলৈ। আমি দেখিবলৈ পালোঁ যে দেৰগাঁও চাৰিআলি জুবিন গাৰ্গ লৈ এখন সুন্দৰ প্ৰতিচ্ছবি অংকন কৰিছিলে শ্যামল বৰুৱা, দেৰগাঁও চিত্ৰশিল্পী। তেওঁ এই ছবিখন অংকন কৰিছিলে, বহু সুন্দৰভাৱে আছিলে, কিন্তু আজি হঠাৎ তেওঁলোকৰ এই দেৰগাঁও চাৰিআলি মাজমজিয়াতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিজন স্বত্বাধিকাৰ তেওঁ মচি পেলালে। কিয় কাৰণে মচিলে, তেওঁক আচলতে কোনে সাহস প্ৰদান কৰিছে? তেওঁ ক'ত সাহস পালে জুবিন গাৰ্গক ফটোখন মচিবৰ কাৰণে? গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ, আৰু এনেধৰণৰ কাম আমি কেতিয়াও কামনা নকৰোঁ। আৰু এই শিল্পীজনৰ প্ৰতি এনেধৰণৰ চূড়ান্ত অপমান আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেওঁ স্বত্বাধিকাৰী হৈছে মদন কাংকানী, তেওঁ মচি পেলাইছে বুলি তেওঁলোকে পৰিয়ালে স্বীকাৰ কৰিছে। মদন কাংকানী বুলি এখন জুবিন গাৰ্গৰ ফটো থাকিছিলে, সেই ফটোকপি আজি 9 মাহ দিন হ'ল, ফটোকপি ধুনীয়াকৈ আছে, কোনো ফটোকে কাকো অশান্তি কৰা নাই। যিটো লাইট জ্বলিছে, লাইটটো তেওঁলোকে আজি 2 মাহমানৰ পৰা লাইটটো নজ্বলা কৰিলে, লাইটটো বন্ধ কৰিলে। আজি কি কৈছে দিনত প্ৰায় মই গম পাইছোঁ 11:45 এইফালে যে এজন মানুহে তাৰ ওপৰত মোহাৰি আছে, তেওঁলোকৰ এজন কমাৰ্চিয়েলে মোহাৰিছে। মই কৈ যাওঁতে মোক কৈছে আমাৰ প্ৰব্লেম হৈছে। কিহৰ প্ৰব্লেম হৈছে বোলে, আমি ফটোকপি নাৰাখোঁ। তেওঁলোকৰ মানুহজনীয়ে কৈছে এতিয়া যে জুবিন গাৰ্গৰ ফটো আমি নাৰাখোঁ বুলি। এটা অসমীয়া জাতীয় সম্পদ হয়, সেই ফটোকপিটো কাকো অনিষ্ট কৰা নাই। আৰু তেওঁ যেতিয়া ফটোকপি মোহাৰ আগত কিয় দেৰগাঁও নাগৰিক সন্থাই আলোচনা কৰিলে যে মোৰ ফটোকপি মই ঘৰটো নতুনকৈ ৰং কৰোঁ, ফটোকপি এখন মোহাৰিবিলাক নতুনকৈ তাৰ পাছত ৰাখি দিম। তেওঁ কৈছে নগ'লে, তেওঁ নিজৰ খুচি